তিনিদিনীয়া ভ্ৰমণসূচীৰে ৰাহুল গান্ধী আমেৰিকালৈ গৈছে আৰু সেই তিনিদিনীয়া ভ্ৰমণসূচীৰে ৰাহুল গান্ধী আমেৰিকালৈ যোৱাৰ সময়তে আমেৰিকাত ৰাহুল গান্ধী কেনেদৰে উষ্ম আদৰণি জনাইছে আৰু আমেৰিকাত ৰাহুল গান্ধীৰ যি অভূতপূৰ্ব জনপ্ৰিয়তা সেই জনপ্ৰিয়তা দেখিলে আপুনিও আচৰিত হৈ পৰিব আমি দৃশ্য দেখুৱাইছো এই মুহূৰ্তত ৰাহুল গান্ধীৰ জনপ্ৰিয়তা অভূতপূৰ্ব জনপ্ৰিয়তা আমেৰিকাত ৰাহুল গান্ধীৰ উল্লেখ্য যে বিৰোধীৰ দলপতি ৰাহুল গান্ধীৰ যি জনপ্ৰিয়তা সেই জনপ্ৰিয়তাৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে ৰাহুল গান্ধী কেনেদৰে উষ্ম আদৰণি জনাইছে উল্লেখ্য যে ৰাহুল গান্ধীক উষ্ম আদৰণি জনাইছে আৰু সকলোৱে উষ্ম আদৰণি জনাইছে বিৰোধীৰ দলপতিগৰাকী কংগ্ৰেছ সাংসদ বিৰোধীৰ দলপতি লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী কেনেদৰে উষ্ম আদৰণি জনাইছে সেই দৃশ্য আমি আপোনালোকক দেখুৱাইছো ভাৰত আৰু আমেৰিকাৰ মাজৰ শক্তিশালী যি বান্ধোন সেই বান্ধোন শক্তিশালী কৰাৰ ক্ষেত্ৰত আৰু কেনে ধৰণৰ ইতিবাচক ভূমিকা পালন কৰিব পাৰে সেই সন্দৰ্ভত বক্তৃতা প্ৰদান কৰিব সাংসদ ৰাহুল গান্ধীয়ে লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে সেই সন্দৰ্ভত বক্তৃতা প্ৰদান কৰিব তিনিদিনীয়া ভ্ৰমণসূচীৰ ৰাহুল গান্ধী গৈছে আৰু এই ৰাহুল গান্ধীক কেনেদৰে আদৰণি জনোৱা হৈছে আমি এই দৃশ্য আপোনালোকক দেখুৱাইছো এই মুহূৰ্তত ডাল্লাছ ফৰ্ট ৱৰ্থ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টত কেনেদৰে উষ্ম আদৰণি জনাইছে আৰু তাৰ লগতে আমি উল্লেখ কৰিব বিচাৰিছো যে ৰাহুল গান্ধীৰ যি সাৱলীল বক্তৃতা শুনিবলৈ ইতিমধ্যে অধীৰ অপেক্ষাৰে ৰৈ আছে সকলো দুখন দেশৰ মাজত কেনেদৰে শক্তিশালীভাৱে যি ৰাষ্ট্ৰৰ নীতি সেয়া কেনেদৰে আগবঢ়াব পাৰিব বা কেনেদৰে সেই নীতিৰ জৰিয়তে তেওঁলোক আগবাঢ়ি যাব পাৰিব সেই সন্দৰ্ভত বক্তৃতা প্ৰদান কৰিব ৰাহুল গান্ধীয়ে উল্লেখ্য যে ৰাহুল গান্ধীৰ বক্তব্যই নিশ্চিতভাৱে এটা নতুন দিগন্তৰ সূচনা কৰিব বুলি সকলোৱে আশা প্ৰকাশ কৰিছে উল্লেখ্য যে কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীয়ে এই বৈঠকত অংশগ্ৰহণ কৰিব ইতিমধ্যে ৰাহুল গান্ধীৰ লগতে ৩২খন ৰাষ্ট্ৰৰ নেতায়ো অংশগ্ৰহণ কৰিব এই বৈঠকত উল্লেখ্য বিষয়টো হৈছে যে ৰাহুল গান্ধী তিনিদিনীয়া ভ্ৰমণসূচীৰে গৈছে আৰু ৰাহুল গান্ধীক কেনেদৰে উষ্ম আদৰণি জনোৱাৰ যি ভিডিঅ' ৰাহুল গান্ধী উপস্থিত হোৱাৰ লগে লগে কেনেদৰে ৰাহুল গান্ধীক আদৰি নিবলৈ আহিছে সেই দৃশ্য ইতিমধ্যে সকলোকে আচৰিত কৰি তুলিছে এক প্ৰকাৰ কিয়নো ৰাহুল গান্ধীৰ যি জনপ্ৰিয়তা ৰাহুল গান্ধীৰ বক্তৃতা শুনিবলৈ মানুহৰ যি উৎসাহ সেই উৎসাহ ক্ৰমান্বয়ে বৃদ্ধি পাইছে বুলি ইতিমধ্যে একাংশই মন্তব্য কৰিছে আৰু ৰাহুল গান্ধীয়ে দুয়োখন দেশৰ মাজত ভাৰত আৰু আমেৰিকাৰ মাজৰ বান্ধোন শক্তিশালী কৰিবলৈ তৎপৰতা অৱলম্বন কৰিব উল্লেখ কৰিব বিচাৰিছো যে আমেৰিকাতো ৰাহুল গান্ধীৰ যি অভূতপূৰ্ব জনপ্ৰিয়তা সেই জনপ্ৰিয়তাৰ প্ৰতি লক্ষ্য ৰাখি ৰাহুল গান্ধীক কেনেদৰে আদৰি নিছে আৰু এই তিনিদিনীয়া ভ্ৰমণসূচীৰে আমেৰিকালৈ যোৱা ৰাহুল গান্ধীয়ে কোনখন বৈঠকত অংশগ্ৰহণ কৰিব আৰু কেনেদৰে ৰাহুল গান্ধীয়ে ৩২খন দেশৰ ৰাষ্ট্ৰৰ বিভিন্ন ৰাজনৈতিক নেতাৰ সৈতে একেখন মঞ্চত থাকি ভাষণ প্ৰদান কৰিব ভাৰত আমেৰিকাৰ শক্তি সম্পৰ্কে আৰু একেটা সময়তে ভাৰতৰ সমৰ্থনত কেনেদৰে ৰাহুল গান্ধীয়ে বক্তব্য প্ৰদান কৰিব সেয়াও হ'ব গুৰুত্বপূৰ্ণ ৰাহুল গান্ধীক আজি উষ্ম আদৰণি জনোৱা হৈছে আমেৰিকাত ৰাহুল গান্ধীৰ যি জনপ্ৰিয়তা আমেৰিকাত ৰাহুল গান্ধীক যেনেদৰে আদৰণি জনোৱা হৈছে উষ্ম আদৰণি জনোৱা হৈছে এই দৃশ্য ইতিমধ্যে বিশেষভাৱে চৰ্চা লাভ কৰিছে আৰু আজিৰ দিনটোত ৰাহুল গান্ধীক এনেদৰে আমেৰিকাত উষ্ম আদৰণি জনাইছে আৰু তিনিদিনীয়া ভ্ৰমণসূচীৰে যোৱা ৰাহুল গান্ধীয়ে আমেৰিকা আৰু ভাৰতৰ যি শক্তি বৃদ্ধি কৰাৰ ক্ষেত্ৰত আমেৰিকা আৰু ভাৰতৰ বান্ধোন কটকটীয়া কৰাৰ ক্ষেত্ৰত সাৰগৰ্ভ বক্তৃতা প্ৰদান কৰিব আৰু সেই বক্তৃতাৰ বাবে অধীৰ অপেক্ষাৰে ৰৈ আছে আমেৰিকা আৰু ভাৰতৰ বিভিন্নজন একেটা সময়তে প্ৰবাসী ভাৰতীয়ই আমেৰিকাত ৰাহুল গান্ধীক উষ্ম আদৰণি জনাবলৈ ৰাহুল গান্ধীৰ ভাষণ শুনিবলৈ অধীৰ অপেক্ষাৰে ৰৈ আছে বুলি ইতিমধ্যে মন্তব্য কৰিছে বিভিন্নজনে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰ